সুন্দৰভাৱে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত জ্ঞান প্ৰদান কৰিছে আৰু দুজনা পাঠাচাৰ্যও সুন্দৰভাৱে কথাখিনি আগবঢ়াই দিছে। আমিও তেৰা সমস্তৰ সহিতে আপোনাহ মহামহন্তৰ অগ্ৰত অমৃতময় কৃষ্ণস্তু ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিছে, এহিমতে কামে আশী শুয়া বিমোহিত, সকাম কৰয় নানা কৰ্ম বিপৰীত। এনেধৰণে কাম বাসনাত বিমোহিত হৈ উদ্দেশ্যৰহিতভাৱে যি কৰ্মক আমি ধৰ্ম বুলি আশ্ৰয় কৰোঁ তাৰ নামেই হ'ল সকাম। ধৰ্ম অৰ্থ কাম আতি কৰয় যতন, কৃষ্ণ কথা অমৃতে বিমুখ সৰ্বক্ষণ। অৰ্থ খৰচ কৰি কামনাযুক্ত হৈ কৰ্ম কৰোঁ ধৰ্ম বুলি ভাবি, কিন্তু বিপৰীতে কৃষ্ণ নাম অমৃত আমি পান কৰাৰ পৰা নিজকে আঁতৰাই ৰাখোঁ। যেনেকৈ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত সিদ্ধান্ত দিছে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। যুগ মানে সময়, সময়ৰ লগে লগে কোনটো কৰ্মক ধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে তাক তুমি আশ্ৰয় নকৰাকৈ নাথাকিবা, সেই সুধীবৃন্দ। এইবুলি মাধৱ গুৰুজনে আমাক সেৱা নিবেদন কৰিছে। তাৰ পাছত সময়ৰ কৰ্ম ধৰ্ম হিচাপে চিনাকি কৰি দিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত নাম, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। এতিয়া সত্য যুগে ধ্যান, তাৰ পাছত ভগৱন্তৰ 10 ভাগী নাম, ত্ৰেতা যুগে যজ্ঞ, তাৰ পাছত ভগৱন্তৰ 8 ভাগী নাম, দাপৰত পূজা, তাৰ পাছত ভগৱন্তৰ 12 ভাগী নাম। দুটা দুটা কৰ্মক ধৰ্ম হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। কিন্তু কলিত কেৱল নাম আশ্ৰয় কৰিলেই হয়। এতিয়া নাম আশ্ৰয় কৰিবলৈতো আমি গৈছোঁ, প্ৰত্যেকে নাম আশ্ৰয় কৰিছোঁ, কিন্তু নাম আশ্ৰয় কৰিলেও আমাৰ নামশাৰীক সকাম কৰ্ম বুলি কিয় কোৱা হৈছে, তাৰ মূল দৰ্শনটো হ'ল যে 11 নম্বৰ দিনটোত বা 10 নম্বৰ দিনটোত দহা কৰিবলৈ যাওঁতে, দহা কাজ আশ্ৰয় কৰিবলৈ যাওঁতে প্ৰথম পুৱাৰ ভাগতে সন্তান দুটি যদি এৰি থৈ গ'ল পুণ্যাত্মা পিতৃয়ে, তেতিয়াহ'লে সন্তানটিয়ে মুণ্ডন কৰ্মটো কৰি লয়, তাৰ পাছতহে নাম হয়। কিন্তু ভগৱন্ত পুৰুষে কৈছে ব্যাসদেৱক দেৱঋষি নাৰদে কৈছে, প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি পোনে পোনে আন দেৱধৰ্মবিলাকক কৈ দিলা ধৰ্ম বুলি, কিন্তু কৃষ্ণ কথাহে যে প্ৰকৃততে ধৰ্ম, এইটোক তুমি পাছতহে উপদেশ দিলা। সেইকাৰণে সত্যযুগে ধ্যান কৰ্মৰ সফলতাটো যদি লাগে, তেতিয়াহ'লে ভগৱন্তৰ 10 ভাগ নাম আশ্ৰয় কৰিব লাগিব, তেতিয়া ধ্যান সফল হৈ যায়। তাৰমানে মুখ্যতে নামেই, কিন্তু তুমি কওঁতে আওপকীয়াকৈ ক'লা, পৰোক্ষভাৱে ক'লা, প্ৰত্যক্ষভাৱে নক'লা। সেইকাৰণে মলমতি মনুষ্যই বুজিবলৈ যাওঁতে অকণমান খেলি মেলি হ'ল, আৰু তোমাৰো সেইকাৰণে খেলি মেলি হ'ল ভাৱনা মন। গতিকে এই দৰৱটো মই তোমাক দিওঁ শুনা, যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, এই কথাটো আহি পৰিছে। ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত ক'লে, নাম আগে ভৈলা হসি মই ভৈলো পাছে,
সেহিহে সকলো শাস্ত্ৰ নামে বন্ধা আছে। সখী অৰ্জুন, মোতকৈ ডাঙৰ মোৰ নামটো আগতীয়াকৈ আহিলে। অৰ্থাৎ আপোনাসকলৰ উদ্যোক্তা মণ্ডলীয়ে যেতিয়া এভাগী কাৰ্যসূচী আপোনাসবৰ গৃহে গৃহে দিছিল, অনুষ্ঠানভাগীৰ জাননীটো, সেই কাৰ্যসূচীভাগীত কেইটামান নাম আছে। যোৰহাটৰ মাধুৰ্য বৰা, শিৱসাগৰৰ প্ৰাণজিৎ গগৈ। নাম আগে আহি আপোনালোকৰ স্থান পালেহি, কিন্তু হৰিৰ ৰূপী এই ব্যক্তিজন কিন্তু আজিহে আহি পাইছোঁ। সেই কথাটো যে ভগৱন্তই কৈছে নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহিকে সকলো শাস্ত্ৰ নামে বান্ধা আছে। সেইকাৰণে নামত বান্ধ খাই আছে শাস্ত্ৰ। এতিয়া আমাৰ কৰ্মটো কৰোঁতে কি হয়, প্ৰথম মুণ্ডন হয়, তাৰপাছত নাম হয়। নামৰ আগত আকৌ ভোজনী আছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত মুণ্ডনো নাই, ভোজনী নাই, কেৱল নাম। দৰ্শনটো হ'ল সেইটো, পাৰ্থক্যটো আছে সেইখিনিত। নামেই লৈছোঁ আমি, কিন্তু লওঁতে শাস্ত্ৰসন্মত হোৱা নাই কোনোবা এখিনিত। সেই কোনোবা এখিনিত নোহোৱাটো আপুনি আমি মিলাই ল'ব লাগে। কথা হ'ল সেইটো। এতিয়া শাস্ত্ৰই আমাক বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে তেনেকৈ যে ধৰ্ম অৰ্থ কামে আতি কৰয় যতন। ধন টকা পইচা আছে, মানে কামনাটো পিতৃৰ শ্ৰাদ্ধ কৰিম, কৰ্মটো ধৰ্ম হ'ব। কিন্তু শাস্ত্ৰই চাৰিটা কৈছে নহয়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। ইয়াত চাৰিওটা সিদ্ধি হয় কোনটোত? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়। যদি কৃষ্ণ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, তেতিয়াহ'লে বৈকুণ্ঠলৈ যাব পাৰিবা। তাত চাৰিটা সিদ্ধি হয়, ধৰ্ম কৰা হয়, অৰ্থ কৰ্ম আৰু মোক্ষ প্ৰাপ্তি হয়। মোক্ষ মানে বৈকুণ্ঠ প্ৰাপ্তি হয়। এতিয়া ইয়াত বৰ্তমান কৰিলে সকাম কৰ্মত কেৱল তিনিটা, ধৰ্ম অৰ্থ আৰু কৰ্ম, কাম। ইয়াত মোক্ষটো নাই হোৱা। এই দৰ্শনটোতে আপুনি আমি সমস্তজন সোমাই আছোঁ। এতিয়া মোক্ষ প্ৰাপ্তিৰ অৰ্থে আমি যিটো কৰিবলৈ গ'লে সেইটো আমি পাছতহে আশ্ৰয় কৰি আছোঁ। তাৰমানে মুণ্ডন ভোজনীৰ পাছতহে আমি নাম আশ্ৰয় কৰোঁ। তাৰপাছত আপুনি আমি সন্ধিয়া সময়ত খাৰ মাছ খাইহে সাত্বিক নামখাৰত সেৱাভাগ কৰোঁ। এই বস্তুখিনি আমাৰ অকণমান খেলি মেলি। গতিকে খেলি মেলিখিনি যদি আমি যৎ পৰোনাস্তি শাস্ত্ৰসন্মতে মিলাই ল'বলৈ চেষ্টা কৰোঁ, নিশ্চয় এইটো নোৱাৰা কামো একো নহয়। প্ৰত্যেকেই পাৰিম, মাত্ৰ সুদৃঢ় বিশ্বাসটো আমাক লাগিব। বিশ্বাসটো আছে, দৃঢ় বিশ্বাসো আছে, কিন্তু শাস্ত্ৰই কৈছে এই দুটাই নহ'ব, সুদৃঢ় বিশ্বাসটো লৈ লোৱা, তেতিয়াহে এই ব্যৱস্থাটোত সুন্দৰভাৱে উত্তৰণ হ'ব। এতিয়া সেই কৰ্মটোত আমি কেনে ধৰণে দ্ৰব্য ব্যৱহাৰ কৰোঁ, শাস্ত্ৰই কৈছে নিশ্চয়ে জানিবা মাতৃ মুহুৰ সন্মত, কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত। অচ্যুতৰ কথা এৰি কু কথা শুনয়, যেহেন শুকৰে ৰংগে বিস্থাক ভুঞ্জয়। কাণ দুখন দিছে কৃষ্ণ কথা শুনিবলৈ। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। যাৰ দুখন কাণ থাকিও কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক আঁতৰাই ৰাখিম। এতিয়া আঁতৰাই ৰাখোঁতেতো কিবা এটা শুনো, কি শুনো? সেইটো হ'ল যি হ'ল হ'ল, ভালেই হ'ল। কি ভাল হ'ল? কমলা বাইদেৱে জীয়েক পলাই গ'লে যে, এই ব্যৱস্থাটো আমি বেছিকৈ আশ্ৰয় কৰি থাকোঁ। তাৰমানে সেইকাৰণে কাণ দুখন গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণক কথাক বখানি। বোলে গাড়ী এখন ল'লোঁ হেৰা, ভাল লাগিছে, কিন্তু যিজনে ল'ব পৰা নাই, তেওঁ চাকৰি আছে অথচ ল'ব পৰা নাই, তেওঁ ভাবিবলৈ বাধ্য হৈ গ'ল, বোলে মোৰো আইগৰাকীয়ে আজি দুমাহমানৰ আগৰ পৰা কৈ আছে, মইহে ল'ব পৰা নাই পায়। অকণমান দুখ এটা আহি গ'ল। গতিকে সেইখিনি গ্ৰাম্য কথা কথন, গ্ৰাম্য কথা আলোচনাত সদায় এটি জীৱই প্ৰকাশ কৰিলে অন্যটি জীৱৰ সদায় দুখহে আৰম্ভ হয়। তেওঁ পাৰিছে, মইহে পৰা নাই, মইনো কেলৈ জীয়াই আছোঁ জানো, এনেকুৱা ভাৱনাখিনি আহি যায়। তাকে শাস্ত্ৰই কৈছে তাক শুদ্ধ কৰোঁ কৃষ্ণক কথা ক'ব খানি। বোলে কৃষ্ণ বাপজন ভালে আছে, বোলে প্ৰভুৰ কৃপাত ভালেই আছোঁ দিয়ক। এইটোত মনটো আনন্দ হৈ গ'ল। গাড়ী ঘোঁৰা এইবোৰ পাছৰ কথা। বোলে ল'ৰা ছোৱালীকেইটা এইবিলাক নুসুধি যদি আমি কৃষ্ণ কথা কেন্দ্ৰিক ভাৱনাটোৰ মাজেৰেহে দুইজনৰ মাজত আলোচনা হৈ থাকে, তেতিয়াহ'লে বাকীখিনিত যিটো দুখ হয়, কৃষ্ণ কথাত তাৰ বিপৰীত কেৱল পৰম আনন্দ হয়। এতিয়া কাণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে তাত, যে কৰ্ণ দিয়া বিধাতায়ে কৰিলে কহত। অচ্যুতৰ কথা এৰি কু কথা শুনয়, যেহেন শুকৰে ৰংগে বিস্থাক ভুঞ্জ। শুকৰ মানে গাহৰি।
গাহৰিটোক আপুনি আমি যিডোখৰ জেগাত বান্ধি থ'ম তাতেই যেতিয়া দানা পানী তাক দিম খাদ্য আৰু সেইডোখৰ স্থানতে দানা পানী খাই সি মল মূত্ৰ ত্যাগ কৰে আৰু গৃহস্থজনে আকৌ 3 দিনৰ পাছত দানা পানী দিবলৈ যাওঁতে তাত দুৰ্গন্ধ ওলায় আৰু তেতিয়াই গৃহস্থজনে ৰছীডালত ধৰি গাহৰিটোক যদি টানি আনিব বিচাৰে গাহৰিটো নাহে সেই জেগাতে গাহৰিটোৱে স্বৰ্গ সুখ পাই থাকে তা আমি যিসকলে কৃষ্ণ কথা গাঁওখনত 4 দিনীয়া ভাগৱত অনুষ্ঠান হোৱাৰ পাছতো যিসকলে বোলে বামুণীয়া পন্থহে পাতিছে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ কেলে যাম সেইজনেই শাস্ত্ৰমতে এই দৰ্শনটো যিসকলে ভাবিছে শংকৰ সংঘৰ ভকতেহে পাতিছে আমি বামুণীয়া কেলে যাম তেওঁলোকতকৈ অৰ্থাৎ যিসকলে এই শাস্ত্ৰসন্মত কৃষ্ণস্তু ভগৱন্তৰ কথা শুনিবলৈ ইচ্ছা নকৰোঁ তেওঁ বামুণীয়াই হওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰে হওক কোনো কথা নাই তেওঁলোককে শাস্ত্ৰই গাহৰিৰ লগত তুলনা কৰিছে কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই যদি ৰাখিছোঁ এই দৰ্শনটো গতিকে শাস্ত্ৰই কোনো সমাজৰ কথা কোৱা নাই শাস্ত্ৰই কোনো উপাধিৰ কথা কোৱা নাই শাস্ত্ৰই কোনো শিক্ষাগত চাৰ্টিফিকেটখনৰ কথা নাই কোৱা নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব বিস্তৰ শাস্ত্ৰৰ সম্ভৃত জানিব তপ জপ যজ্ঞ সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ এই দৰ্শনটোৱে প্ৰকাশ কৰিছে তাৰপাছত পাছে সিটো পাপী ছয় দেহাক এৰয় পৰম আনন্দে স্বৰ্গ পুৰক পাৱয় তেওঁ এই সংসাৰ এৰাৰ লগে লগে স্বৰ্গত থাকিবলৈ পায় এতিয়া অকণমান আগত জুবিন গাৰ্গৰ কথাটো শাস্ত্ৰ যদি এজোকা পদৰ লগত মিলাওঁ তেতিয়াহ'লে নিশ্চয় স্বৰ্গত স্থান পাইছে তাৰ পাছত প্ৰকাশিত হৈছে যজ্ঞত কাটিয়া আছে যত পশু ছয় পথত তেখম্বে আঁকি চৌভিতি বেহয় এতিয়া আমি সেই যজ্ঞটো কৰিবলৈ যাওঁতে যজ্ঞ মানে অন্ন ব্ৰহ্ম বুলি কৈছে অন্ন দান দিয়াও এটা যজ্ঞ এটা অন্ন দান দিওঁতে অৰ্থাৎ 9 মুঠি খাওঁতে সেইটো অন্নদান গাঁওখনৰ আমি ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব সুহৃদসকলক আমন্ত্ৰণ কৰি আনি 9 খাম হেৰা আহিবা এতিয়া সেই 9 খাওঁতে যিকেইটা ব্ৰইলাৰ কাটিলোঁ যিটো মুৰ্গী কাটিলোঁ যিটো হাঁহ কাটিলোঁ মাংস হিচাপে ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰিলোঁ সেই অন্ন ব্ৰহ্ম যজ্ঞত যিটো অপৰাধ হ'ল যিকেইটা জীৱ বধ হ'ল পাছে সিটো পাপী ছয় দেহক এৰয় যেতিয়া আমি সেই ব্যক্তিজন এদিন মৰিম এই সংসাৰ এৰিম এৰাৰ পাছত পৰম আনন্দে স্বৰ্গপুৰক পায় তেওঁ স্বৰ্গপুৰত থাকিবলৈ পায় যজ্ঞত কাটিয়া আছে যত পশু ছয় যিমানবিলাক সেই যজ্ঞৰূপী কৰ্মত তেওঁ হত্যা কৰিছিল পথত তেখম্বে আখে চৌভিতি বেৰয় তেওঁ স্বৰ্গলৈ যোৱা বাটটোত সেই পশু পক্ষীবিলাক ৰৈ থাকে কেহু হানে কেহু মাৰে ঘাৰ মুচৰয় কুঠাৰ ধৰিয়া কটো হৃদয় খানা এই সংসাৰত থাকোঁতে হাঁহটো যদি মুচৰি মাৰিছিলোঁ সেই হাঁহটোৱে আপুনি মই যোৱাৰ পথত এটা বিৰাটকায় শৰীৰ ধাৰণ কৰি অজামিল উপাখ্যানত যমদূতক যম ৰজাই কৈ থোৱা নৰক বৰ্ণনাৰ দৰ্শন আছে তাতে সুন্দৰভাৱে এই কথাকেইটাও পদবন্ধে প্ৰকাশ কৰিছে যে এটা বিৰাটকায় হাঁহৰ ৰূপ ধৰি আপোনাক মোক মুচৰি মাৰিবৰ বাবে ৰৈ থাকে যিটো বস্তু কুঠাৰ মাৰি মাৰি মাৰিছিলোঁ সেই বস্তুটোৱে আপোনাক মোক মাৰিবৰ বাবে এখন কুঠাৰ লৈ ৰৈ থাকে সিহঁতৰ উত্তৰণ হয় কাৰণ সিহঁতে মানুহক দেখি মৃত্যু হৈছে হাঁহটোক আপুনি মই মুচৰি মাৰিবলৈ লওঁতে হাঁহটোৱে মানুহক দেখি এই সংসাৰ এৰিব লগা হৈছে গতিকে হাঁহটোৰ উত্তৰণ হৈছে মানুহৰ হাৰিলে যিবিলাক জীৱতত্ব মানুহৰ হাতত মৃত্যু হ'ব সেই জীৱ মানুহৰ হাৰিলে উত্তৰণ হয় অৰ্থাৎ মৃত্যুৰ প্ৰাক মুহূৰ্তত যাক দেখি মৃত্যু হয় শাস্ত্ৰই স্বীকাৰ কৰিছে সেইটো যে পুৰঞ্জন উপাখ্যানত পুৰঞ্জনৰূপী ৰজাজনে যাৰ কথা ভাবি ভাবি মৃত্যুবৰণ কৰিছিল তেওঁ পাছত সেই ৰূপটো লাভ কৰিছিল হাঁহটোক মাৰোঁতে হাঁহটোৱে মানুহজনকে দেখি দেখি মৃত্যু হয় কাৰণে সিও পাছৰ জন্মত সেইটোৱে হ'ব তেওঁ পুৰঞ্জনে কাৰ কথা ভাবিছিল বিউটিফুল ৱাইফ তেওঁৰ একেবাৰে ধুনীয়া মানুহগৰাকীৰ কথা ভাবি আছিল মৰিবৰ সময়ত যে মই মৰিলে মোৰ মানুহজনী কি হ'ব এতিয়া ইমান ধুনীয়া এই ভাবি ভাবি মৃত্যু হোৱাৰ কাৰণে পুৰঞ্জনৰ স্ত্ৰী ৰূপ প্ৰাপ্তি বুলি ভাগৱতে স্বীকাৰ কৰিছে তাৰপিছতে ঋষভীশ্বৰৰ প্ৰথমজন পুত্ৰৰ নাম হ'ল ভৰদ তেওঁ এটা হৰিণ জন্ম লাভ কৰিব লগা হৈছে হৰিণ পোৱালিটোৰ কথা ভাবি ভাবি মৃত্যু হোৱাৰ বাবে পাছৰ জন্মত তেওঁ হৰিণ জন্ম হৈছে গতিকে ভাগৱতে পূৰ্বজন্ম আৰু পৰজন্মৰ প্ৰত্যেকটো কথা সুন্দৰভাৱে আমাক স্বীকাৰ কৰি দেখুৱাই দিছে গতিকে আমিও চিন্তা কৰাটো প্ৰয়োজন যে এই সংসাৰত
কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিবলৈ যাওঁতে যিটো কৰ্ম কৰি আছোঁ, সেই কৰ্মৰ ফলটো আমি ভোগ কৰিবলৈ যে পাম, এইটো নিশ্চিত। গতিকে সেই নিশ্চিত সিদ্ধান্তক আমি কেনেধৰণে স্বৰ্গৰ বিপৰীতে বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিব পাৰোঁ, সেই ব্যৱস্থাটো ভক্তিহে কেৱল মাত্ৰ আশ্ৰয় বা উপায়। আৰু ভক্তি হ'ল নাম শ্ৰৱণ কীৰ্তন। আৰু এই ভক্তি নাম শ্ৰৱণ কীৰ্তন যিমানে যিমানে এই ভক্তি নাম বস্তু শ্ৰৱণ কীৰ্তন যিমানে যিমানে আমি আমাৰ গৃহত প্ৰৱেশ কৰাই থাকিব পাৰিম পুৱা গধূলি, তেতিয়াহ'লে আমাৰ গৃহভাগী নাম হ'ল বৈকুণ্ঠ। শাস্ত্ৰই সিদ্ধান্ত, ভক্তি য'ত থাকে তাৰ নামেই হ'ল বৈকুণ্ঠ। সেইকাৰণে আজিৰ এই অনুষ্ঠান ভাগী নাম হ'ল দ্বিতীয় বৈকুণ্ঠ। ভকতৰ সমাগম, ভকতৰ মাজত ভগৱন্ত থাকে। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গাঁৱে সদা দুখীয়া জোঠাত, বৈকুণ্ঠকো পৰিহৰি যদিও হৃদয়েৰে থকা। যেতিয়া এটোপা জল মানে পানী এটা পাত্ৰত আগবঢ়াই দিয়া যায়, সেই পানীত যদি আমি ভক্তি শ্ৰৱণ কীৰ্তন কৃষ্ণ নাম প্ৰকাশ কৰিব পাৰোঁ, প্ৰৱেশ কৰোৱাব পাৰোঁ, তেতিয়াহ'লে সেই পানী অমৃতলৈ ৰূপান্তৰিত হয়। সেইকাৰণে শাস্ত্ৰত ভাগৱত ধৰ্মৰ কথা কৈছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত। এতিয়া বাপজনে আমাক দিওঁতে কৃষ্ণ বুলি কৈ যদি দিছে, তাত ভক্তি হৈছে। গ্ৰহণ কৰোঁ, খাওঁতেও যদি কৃষ্ণ বুলি খাওঁ, তেতিয়াহ'লে সেই পানী অমৃতলৈ ৰূপান্তৰিত হয়। ভক্তি গৃহত প্ৰৱেশ কৰালে বৈকুণ্ঠলৈ ৰূপান্তৰিত হয়। ভক্তি পানীত যদি প্ৰৱেশ কৰাব পাৰোঁ, তেতিয়াহ'লে সি অমৃতলৈ ৰূপান্তৰিত হয়। ভক্তি যদি দ্ৰব্যত প্ৰৱেশ কৰাব পাৰোঁ, তেতিয়াহ'লে তাৰ নাম হ'ল প্ৰসাদ। এতিয়া ইয়াত শৰাই এভাগ অৰ্পণ কৰিছে এজন ভকতে। শৰাই ভাগ অৰ্পণ কৰাৰ পিছত নাম প্ৰসংগ হৈছিলে নে? হৈছিলে। সেই নাম প্ৰসংগ শ্ৰৱণ কীৰ্তনেই হ'ল ভক্তি। আৰু এই ভক্তি প্ৰসাদত মানে সেই বুট মগু কল কুঁহিয়াৰ যি আমাৰ উপকৰণ ঈশ্বৰৰ অৰ্থে অৰ্পণা কৰে শৰাইত, সেই উপকৰণ দ্ৰব্যভাগী যেতিয়া আমাৰ আগে আগে দি যাব, তেতিয়া তাৰ নাম হ'ব প্ৰসাদ। কিন্তু যেতিয়ালৈকে আইসকলে ধুই থাকিব, তেতিয়া কি হ'ব? মগু ধুই আছোঁ, কল আমুকক আনিবলৈ কোৱাচোন, কিন্তু গোটেইকেইটা বস্তু যেতিয়া নামেৰে কৃষ্ণত অৰ্পণ কৰিব, তেতিয়া আকৌ ভাগটোৰ নাম হ'ব প্ৰসাদ। কিন্তু একেখিনিয়ে মগু যদি চাৰিআলিৰ চুকত এজন দোকানীয়ে বিক্ৰী কৰি থাকে, তেতিয়া তাৰ নাম কি হ'ব? চানাওলা বা মিক্সাৰ। সেই চানা বা মিক্সাৰ কিন্তু ইয়াত নাম বস্তু প্ৰকাশ কৰি আমি আগবঢ়াই দিয়াৰ কাৰণে ইয়াৰ নাম হ'ল প্ৰসাদ। গতিকে ভাগৱতে আমাক উপকৰণ গ্ৰহণ কৰিব লগা আহাৰৰ দৰ্শনটো খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু এনেধৰণে সেই জীৱতত্বই স্বৰ্গত থাকোঁতেও আকৌ কি হয় প্ৰকাশ কৰিছে, বিমানত চৰিৰংগে ফুৰে ক্ৰীড়া কৰি, নন্দন বনত ক্ৰীড়ে লয়া অপেশ্বৰী। অশ্ৰদ্ধা অসূয়া তাৰ তৈতো নুগুচয়, প্ৰতিদিনে দিব্য ভোগ অপাৰ ভুঞ্জয়। তথাপিতো মনে তাৰ সুখ নিমিলয়, দেখে বিমা নৰহন্তে অন্যত পৰ। এতিয়া এগৰাকী পত্নী থকাৰ পাছত অন্য এগৰাকীলৈ যদি চকু দিওঁ, তেতিয়াহ'লে সেইটোৰ নাম কি হ'ব জানেই আপোনাৰ হবে? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছেই নহয় খুব সুন্দৰভাৱে যোগ ধৰ্ম নিৰ্ণায়ক পদবন্ধই, যে কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত ধৰ্ম আচৰে। যে কলি হৰিনাম শ্ৰৱণ কীৰ্তন ধৰ্মক এৰি আন ধৰ্মকহে আশ্ৰয় কৰোঁ, তেতিয়াহ'লে মিছাতে কেৱল শ্ৰম মাত্ৰ পায় বুলি কৈছে। তেওঁলোকে কেৱল মিছাতেহে সেই কৰ্মটোৰ কষ্টখিনি ভোগ কৰিব লগা হয়। তাৰ পাছত কৈছে, কলিত শৰীৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি। কলিযুগত হৰিনাম এৰি অন্য উপায়েৰে গতি বিচাৰিলে, যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি। কুলবধূ মানে বোৱাৰী। বোৱাৰীগৰাকীয়ে নিজৰ স্বামীজন থাকোঁতে অন্যজন পৰপুৰুষক স্বামীহেন দৃষ্টিভংগী প্ৰদান কৰিলে, যিটো সমাজত বেইছাবৃত্তি বুলি কয়, ঠিক তেনেকৈ ভাগৱতে ককৰ্থনা কৰিছে, কৃষ্ণস্তু ভগৱান স্বয়ং সৃষ্টি স্থিতি গৰাকী, সেইজন থাকোঁতে অন্যক যদি তেওঁৰ স্থানত ৰখা হয়, তেতিয়াহ'লে সেইটো হ'ল অকৰ্ম, মানে বেইছাবৃত্তি দৰ্শন। আৰু সেইকাৰণে এই বিমানত থাকোঁতেও অপেশ্বৰীসকল শুৱে বাঁহে থকাৰ পাছতো বিমানৰ পৰা যেতিয়া এনেকৈ চাওঁতে যেতিয়া আকৌ তলত বা অন্য স্থানত তাতোতকৈ ধুনীয়া দুগৰাকী দেখিব, সেই দুগৰাকীৰ প্ৰতি যেতিয়া মনটো গুচি যায়, কাষত থকা দুগৰাকী থাকোঁতেও
তেতিয়াহ'লে শাস্ত্ৰই কৈছে যে অপেচৰা গন্ধৰ্বে কৰয় তিৰস্কাৰ পৰে ইঠা নৰহন্তে পাপী দুৰাচাৰ তথাপি নপৰে হেন জানি দেৱছয় বিমানৰ পৰা ঢংকা মাৰি পেলা হয়। তাক ঢকা মাৰি বিমানখনৰ পৰা পেলাই দিয়ে। এতিয়া ঢকা মাৰি বিমানখনৰ পৰা পেলাই দিলে ক'লৈ যায়গৈ? সেইটো পোনে পোনে নৰকলৈ গুচি আহে। তাৰমানে পুণ্য থকালৈকে স্বৰ্গ, পুণ্য শেষ হোৱাৰ লগে লগে নৰক। এতিয়া পাপ পুণ্য যেতিয়া শূন্য, আমি লগত একো লৈ নাযাম, কেৱল ভক্তি কৰিম এই সংসাৰত, তেতিয়াহ'লে পোনে পোনে বৈকুণ্ঠ। আপুনি মই বিচাৰিব নালাগে, আপোনা আপুনি কৃষ্ণ তত্ত্বই যেনেকৈ সকলোকে লৈ গৈছিল বৈকুণ্ঠলৈ, ঠিক তেনেধৰণে আমিও জীৱতত্ত্বই এই সংসাৰ এৰি বৈকুণ্ঠ প্ৰাপ্তি হ'ম। এই সিদ্ধান্ত দিছে বৰ্তমান পদবন্ধুৱে। চকুৱে দেখয় এটা উদাহৰণ দিলে, ভজনীয় ঈশ্বৰক ভক্তিয়ে পাৱয়। ভক্তিৰ দ্বাৰা ভজনীয় তত্ত্ব ঈশ্বৰক লাভ কৰিব পৰা যায়। যদি বোলা জ্ঞান যোগে আত্মা লাভ হয়, যদি জ্ঞান মাৰ্গৰ দ্বাৰা আত্মা লাভ হয়, তেতিয়াহ'লে ভজনীয় তত্ত্ব ঈশ্বৰৰ কৃপা লাভৰ বাবে একমাত্ৰ পথ হ'ল কেৱল ভক্তি। উদাহৰণ দিছে, কেমনে বুলিলা দুইৰো একে ফল হয়, দৃষ্টান্ত সহিতে শুনা ইহাৰ নিৰ্ণয়। এতিয়া জ্ঞান মাৰ্গেৰে আত্মাৰ উপলব্ধি, ভক্তি মাৰ্গেৰে ঈশ্বৰ উপলব্ধি। যদি আত্মা ঈশ্বৰ হয়, ঈশ্বৰে আত্মা হয়, তেতিয়াহ'লে দুইটা পথেৰে এক ঈশ্বৰকে পাব পৰা যায়, এই বুলি তুমি কৈছা। কিন্তু মই ভালকৈ বুজা নাই। একাদশ স্কন্ধত ভগৱন্ত পুৰুষকো উদ্ধৱে এই প্ৰশ্নটো কৰিছিল। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, বেদে কবই জ্ঞান গতি লৱে তাৰ পৰিচ্ছেদ। বেদে কৈছে জ্ঞান মাৰ্গত গতি, তাৰ চিনাকি মই তোমাক দিওঁ শুনা। চিনাকি হ'ল, আছে জ্ঞান ভকতিৰ মাজে, যে ভক্তিৰ মাজতহে কেৱল জ্ঞান আছে, অৰ্থাৎ ভক্তিৰ পৰা জ্ঞান মাৰ্গ পৃথক নহয়। কিন্তু আমি জ্ঞান মাৰ্গটো পৃথকে আশ্ৰয় কৰোঁ বাবেই আমাৰ খেলি মেলিখিনি হৈ থাকে। যদি ভক্তি, আজি আমি ভক্তি শ্ৰৱণ কীৰ্তন কৰিলোঁ, কৰাৰ লগে লগে কালিলৈ যদি কাৰোবাৰ গৃহত শ্ৰাদ্ধ কৰ্ম ভাগ আছে, তেতিয়াহ'লে আমি বুজি পাম আজি ভক্তি মাৰ্গেৰে জ্ঞান মাৰ্গৰ দৰ্শন, যে কালিলৈ কি কৰিব লাগিব। আজি আমি বুজি পালোঁ। সেইকাৰণে ভক্তি মাৰ্গত জ্ঞান মাৰ্গটো যোগ হৈ আছে। আৰু এটা উদাহৰণ দিলে যে চক্ষুৱে দেখয় শুক্ল জিভায়ে মধুৰ, ছালত লগালে বোলে শীতল প্ৰচুৰ। সেহিমতে ঈশ্বৰক নানা শাস্ত্ৰ ছয়, সগুণ নিৰ্গুণ ৰূপে প্ৰকাশ কৰে। একেটা বস্তুকে ছালত যেতিয়া লগাই দিয়া যাব, তেতিয়া কি হ'ব? ঠাণ্ডা, মানে শীতল বুলি কৈছে। একেখিনি পানী যেতিয়া গৰম দিন আহে, তেতিয়া কেনেকুৱা লাগে? টিঙে টিঙে ঢালি থাকিবলৈ মন নাযায়নে? যায়। একেখিনি পানীয়ে ঠাণ্ডা দিন আহিলে হাতখন জুবুৰিয়াই দিলে কেনেকুৱা লাগে বাৰু? বৰ ঠাণ্ডা লাগিছে, নোৱাৰোঁ দেই এটোপা পানীত গা ধুব, গৰম কৰি ল'ব লাগিব। বস্তু একেটাই, কিন্তু সি সময়ৰ লগত পৰিৱৰ্তন হৈ কেনেকৈ নিজৰ উপস্থিতিৰ উমানটো জীৱতত্ত্বক প্ৰদান কৰি থাকে, এই কথাটো প্ৰকাশ কৰা হৈছে। উদাহৰণস্বৰূপে এনেধৰণে প্ৰকাশ কৰিছে। এতিয়া প্ৰকৃতিয়েও যেতিয়া সময়ৰ লগত নিজক মিলায়, এইখন সংসাৰত নিজৰ উপস্থিতিৰ উমান দিয়ে। প্ৰমাণ, এটা গছৰ পুলি যেতিয়া আমি মাটিত ৰুই দিম, সেই পুলিটোৱে লাহে লাহে নিজৰ আকাৰটো বৃদ্ধি কৰি এটা সময়ত ফুল ফুলিব, তাৰ পাছত ফুলৰ পৰা গুটি হৈ ফল হ'ব, আৰু সেই ফল এদিন পকিব, পকি ফল সৰি যাব। সৰাৰ পাছত লাহে লাহে গছজোপাত থকা প্ৰত্যেকখিলা পাত নিজে নিজে সৰি যাব, আৰু পাতখিনি সৰাৰ পাছত নিজে নিজে আকৌ এটা সময়ত কুঁহপাত ওলাব। কাৰণ ৩৬৫ দিনত ১ বছৰ, আৰু ১ বছৰত ১২ মাহ, ১২ মাহত ৬টা ঋতু থাকে। এই ৬টা ঋতুত এজোপা গছে নিজৰ পৰিৱৰ্তনটো সম্পূৰ্ণ ৰূপত স্বীকাৰ কৰি আমাক নিজৰ উপস্থিতিৰ উমানটো দি থাকে। তেনে ক্ষেত্ৰত আপুনি মই পৰম্পৰা বুলি এই যে কৰ্মটোক খামোচ মাৰি ধৰি থাকোঁ, এইটোৱে হ'ল আমাৰ অজ্ঞানতাটো। এইটোৱে হ'ল মাধৱ গুৰুজনাই নামঘোষাত লিখা অবিদ্যা, যাক আমি নাশ কৰিবৰ কাৰণে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তনেই মূল বিষয়বস্তু, শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এতিয়া আমাৰো জ্ঞান সীমিত জ্ঞানেৰে আপোনাৰ মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আজিৰ এই মহান অনুষ্ঠান ভাগিত আমি অংশগ্ৰহণ কৰোঁতে কায় বাক্য মন সমমভাৱে যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাৰ মহামহন্তৰ দুখানীয়া ভয়চৰণত এক কণিকা ঠাই দি আমাকো কৃপা কৰিব। উদ্যোক্তা মণ্ডলী আয়োজন কৰা এই কৰ্মভাগী
সৰ্বতো প্ৰকাৰে সফল মংগল হওক। নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ দুখানি অভয় চৰণত